আজি 20-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক গুপ্ত আনন্দত থাকিব লাগে যে আমি পৰমাত্মা পিতাৰ বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থী, ভৱিষ্যত নতুন সৃষ্টিৰ উত্তৰাধিকাৰ পাবৰ কাৰণে পঢ়ি আছো। প্ৰশ্ন: কোনটো স্মৃতিত সদায় থাকিলে দৈবী গুণ ধাৰণ হৈ থাকিব? উত্তৰ: আমি আত্মাসকল শিৱ বাবাৰ সন্তান। বাবাই আমাক কাঁইটৰ পৰা ফুল কৰি তুলিবলৈ আহিছে। এইটো স্মৃতি সদায় থাকিলে দৈবী গুণ ধাৰণ হৈ থাকিব। পঢ়া আৰু যোগৰ প্ৰতি যাতে পুৰা ধ্যান থাকে। বিকাৰৰ প্ৰতি ঘৃণা জন্মিলে দৈবী গুণ ধাৰণ হৈ থাকিব। যি সময়ত কোনো বিকাৰে প্ৰহাৰ কৰে তেতিয়া বুজিব লাগে, মই কাঁইট, মইতো ফুল হ'ব লাগে। ওম শান্তি। সন্তানসকলৰ বুদ্ধিত আছে যে আমি আত্মিক বিশ্ববিদ্যালয়ত বহি আছো। এইটো নিচা থাকিব লাগে। সাধাৰণ ৰীতিৰে স্কুলত যেনেকৈ বহে তেনেকৈ ইয়াত মূৰ্খৰ দৰে বহিব নালাগে। বহুত সন্তান যেন মূৰ্খৰ দৰে বহে। স্মৃতিত ৰাখিব লাগে, এইখন উচ্চতকৈও উচ্চ পৰমপিতা পৰমাত্মাৰ বিশ্ববিদ্যালয়। তেওঁৰ আমি বিদ্যাৰ্থী। তেন্তে তোমালোকৰ কিমান নিচা থাকিব লাগে? এয়া হৈছে গুপ্ত আনন্দ, গুপ্ত জ্ঞান। প্ৰতিটো কথাই গুপ্ত। কিছুমানৰ ইয়াত বহি থাকিলেও বাহিৰৰ বেয়া খেল আহি থাকে। ইয়াত তোমালোকে ভৱিষ্যতৰ নতুন সৃষ্টিৰ উত্তৰাধিকাৰ পাবৰ কাৰণে পঢ়া। তেন্তে তোমালোক কিমান আনন্দিত হৈ থাকিব লাগে। দৈবী গুণো থকা উচিত। ইয়ালৈ কেৱল ব্ৰাহ্মণেই আহে। তাৰ মলিনতাৰ পৰা তোমালোক আঁতৰি ইয়ালৈ আহা। তেন্তে তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। গোটেই সৃষ্টি এই সময়ত মলিনতাৰে ভৰি আছে। ক'ত কলিযুগী মলিনতা, ক'ত সত্যযুগী ফুলৰ বাগিচা। কলিযুগত ইজনে সিজনক কাঁইটৰ দৰে বিন্ধি থাকে। তোমালোকতো এতিয়া ফুল হ'ব লাগে। তেন্তে কিমান আনন্দত থাকিব লাগে। এতিয়া আমি ফুল হৈছো। এইখন বাগিচা। পিতাক বাগিচাৰ মালিক বুলি কোৱা হয়। বাগিচাৰ মালিক আহি কাঁইটক ফুল কৰি তোলে। এইটো সন্তানসকলে বুজি পাব লাগে যে আমি কোন প্ৰকাৰৰ ফুল হৈ আছো। এইখন বাগিচাও হয়। মুৰলী শুনি পুনৰ বাগিচাত গৈ ফুলৰ লগত নিজৰ তুলনা কৰা। মই কেনেকুৱা ফুল, মই কাঁইটটো নহয়। যি সময়ত ক্ৰোধ আহে তেন্তে বুজিব লাগে যে মই কাঁইট, মোৰ মাজত ভূত আছে। ইমান ঘৃণা জন্মিব লাগে। ক্ৰোধটো সকলোৰে আহি যায়। কামটো সকলোৰে মাজত থাকিব নোৱাৰে। সেয়াটো লুকুৱাই কৰে। ক্ৰোধ বাহিৰলৈ আহি যায়। ক্ৰোধ কৰিলে তাৰ প্ৰভাৱ কেইদিনমান থাকে। ক্ৰোধৰো নিচা থাকে, লোভৰো নিচা আছে। নিজৰ ওপৰত নিজৰেই ঘৃণা উপজিব লাগে। তোমালোকে বুজি পোৱা, আমাক বাবাই ফুল কৰি তোলে। কাম আৰু ক্ৰোধ বহুত লেতেৰা। মনুষ্যৰ গোটেই শোভা নষ্ট কৰি দিয়ে। ইয়াত শোভা দেখুৱালেহে তাতো শোভা পাবা। বাবাই সদায় সন্তানসকলক বুজাই থাকে যে দৈবী গুণ ধাৰণ কৰা। স্বৰ্গলৈ যাব লাগে নহয়। এই লক্ষ্মীনাৰায়ণ কিমান গুণৱান। মহিমাও এওঁলোকৰ আগতেই গৈ গায়, আমি নিজ পাপী কামী। আপোনালোক সৰ্বগুণ সম্পন্ন। তোমালোকে বুজোৱাও, স্বৰ্গ হৈছে ফুলৰ বাগিচা আৰু নৰক হৈছে কাঁইটৰ জংঘল। শিৱ বাবাই স্বৰ্গ স্থাপনা কৰে, ৰাৱণে নৰক কৰি দিয়ে। বিচাৰ কৰিব লাগে যে আমি আত্মাসকল পিতাৰ সন্তান। আমাৰ মাজত মলিনতা ক'ৰ পৰা আহিল? যদি মলিনতা থাকে তেন্তে পিতাৰ নাম বদনাম কৰিব। ক্ৰোধ কৰা মানে পিতাৰ নিন্দা কৰোৱা। ক্ৰোধৰ ভূত আহিল আৰু পিতাক পাহৰিলে। পিতাৰ স্মৃতিত থাকিলে কোনো ভূত আহিব নোৱাৰে। যদি কাৰোবাৰ অন্তৰত দুখ দিয়া তেন্তে তাৰো প্ৰভাৱ পৰি যায়। এবাৰ ক্ৰোধ কৰিলে 6 মাহলৈকে সকলোৰে বুদ্ধিত থাকে যে এওঁ ক্ৰোধী। তেতিয়া অন্তৰৰ পৰা আঁতৰি যায়। বাপ দাদাৰ অন্তৰৰ পৰাও আঁতৰি যায়। এই দাদাও বিশ্বৰ মালিক হয়। এওঁৰো নিশ্চয় বিশেষত্ব থাকিব। কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে পুৰুষাৰ্থ নকৰে। ইমান সহজ পুৰুষাৰ্থ
কেৱল পিতাক স্মৰণ কৰা, তেতিয়া আত্মা স্বচ্ছ হৈ যাব আৰু একো উপায় নাই। এই সময়ত ৰাজঋষিটো কোনো নাই। ৰাজযোগ শিকাওঁতাও এজনেই পিতা। মনুষ্যই মনুষ্যক শুধৰাব নোৱাৰে। পিতা আহি সকলোকে শুধৰায়। যি একেবাৰে ভালকৈ শুধৰণি হৈ যায়, তেওঁলোক সত্যযুগত প্ৰথমতে আহে। যদি কিবা বেয়া অভ্যাস আছে তেন্তে এৰিব লাগে। পঢ়াৰ প্ৰতি, যোগৰ প্ৰতি পূৰা ধ্যান দিব লাগে। এইটোও জানে যে সকলো একেধৰণে উচ্চ নহ'ব, কিন্তু পিতাইতো পুৰুষাৰ্থ কৰাবই। যিমান সম্ভৱ পুৰুষাৰ্থ কৰি উচ্চ পদ লোৱা, নহ'লে কল্পান্তৰালৈ পাব নোৱাৰিবা। বাবাই বাৰে বাৰে বুজাই থাকে যে পিতাক স্মৰণ কৰিলে মলিনতা আঁতৰি যাব। সেই সন্ন্যাসীসকলেতো হঠযোগ শিকায়। এনেকৈ নাভাবিবা যে হঠযোগৰ দ্বাৰা ভাল স্বাস্থ্য হয়। তেওঁলোকৰ কেতিয়াও বেমাৰ নহয়। নহয়, তেওঁলোকৰো বেমাৰ হয়। ভাৰতত যেতিয়া লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল, তেতিয়া সকলোৰে আয়ুস দীঘলীয়া আছিল। স্বাস্থ্যৱান সম্পত্তিমান আছিল। এতিয়াতো সকলো একেবাৰে কম আয়ুসৰ। ভাৰতক এনেকুৱা কোনে কৰিলে? এইটো কোনেও নাজানে। একেবাৰে ঘোৰ অন্ধকাৰত আছে। তোমালোকে যিমানেই নুবুজোৱা কিয়, তেওঁলোকক বুজোৱাটো বহুত কঠিন। তথাপিও গৰীব সাধাৰণসকলেহে বুজিবলৈ চেষ্টা কৰে। ইয়াত কোনোবা লাখপতি আছেনে? এতিয়া লাখো বহুত ডাঙৰ কথা নহয়। এতিয়া লাখপতিটো বহুত আছে। তেনে লোককো বাবাই সাধাৰণ বুলি কয়। এতিয়াতো কোটিপতিৰ কথা। বিয়া বাৰুতো কিমান টকা খৰচ কৰে। তোমালোক সন্তানসকলে অতি যুক্তিৰে বুজাব লাগে যে যাতে কাৰোবাক বানে আঘাত কৰে, প্ৰভাৱিত হয়। ডাঙৰ ডাঙৰ ব্যক্তি, কোনোবা MP আদি আহিলে তেতিয়া বহুত আনন্দিত হয়। কিন্তু এজনৰো শক্তি নাথাকে যিয়ে আৱাজ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। তোমালোকে বুজোৱা, কিন্তু তেওঁলোকে যথাৰ্থ ৰূপত বুজি নলয়। উচ্চতকৈও উচ্চ ভগৱান, উচ্চতকৈও উচ্চ এই উত্তৰাধিকাৰ। লক্ষ্মীনাৰায়ণক কোনে স্বৰ্গৰ এই উত্তৰাধিকাৰ দিলে? তেওঁলোক ক'ৰ নিবাসী? এইবোৰ বহুতে নাজানে। মিউজিয়ামত বহুত বুজিবৰ কাৰণে আহে। সেৱাৰ ভাল সুযোগ আছে, কিন্তু যোগ নাই। পিতাক স্মৰণ কৰিলে প্ৰফুল্লতাও আহিব। আমি কাৰ সন্তান? বহুত সন্তানে যথাৰীতি নপঢ়ে। পিতাৰ সৈতে যোগ নাই। সম্পূৰ্ণতো কোনো হোৱা নাই। ক্ৰমানুসৰি হয়। সন্তানসকলে একান্তত বহি পিতাক স্মৰণ কৰিব লাগে। এনেকুৱা পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ পাওঁ। এই সৃষ্টিত আমিয়েই আটাইতকৈ পতিত হৈছো, আকৌ আমিয়েই পাৱন হ'ব লাগে। এয়া ভালদৰে স্মৃতিত ৰাখিব লাগে। পিতাই সকলো প্ৰকাৰৰ ৰায় দিয়ে। এনেকৈ কৰা। যেনেকৈ ৰাণী ভিক্টোৰিয়াৰ পৰামৰ্শদাতা গৰীব আছিল, ৰাস্তাৰ লাইটৰ পোহৰত পঢ়ি পঢ়ি উচ্চ পদ পাইছিল। হেঁপাহ আছিল, এয়াও গৰীবসকলৰ বাবেই। পিতা হ'ল গৰীবৰ ত্ৰাণকৰ্তা। চহকীসকলে জানো ভগৱানক স্মৰণ কৰিব পাৰিব? তেওঁলোকে ক'ব, আমাৰ বাবে এয়াই স্বৰ্গ। হেৰৌ, বাবাই স্বৰ্গ স্থাপনা কৰাই নাই। এতিয়া কৰি আছে। পিতাক স্মৰণ কৰা। পাৱনটো নিশ্চয় হ'ব লাগে। সন্তানসকলে উপায় উলিয়াব লাগে। কেনেকৈ কাৰোবাক বুজাওঁ যে ভাৰতৰ প্ৰাচীন যোগ পৰমপিতা পৰমাত্মাৰ বাহিৰে অন্য কোনেও শিকাব নোৱাৰে। হঠযোগ নিবৃত্তি মাৰ্গৰ লোকসকলৰ বাবে। পিতাই বুজাই থাকে, যেতিয়া কাৰোবাৰ কল্যাণ হ'বলগীয়া হ'ব, তেতিয়া আকৌ এনেকৈ লিখিবও। এতিয়া দেৰি আছে, সেয়েহে কাৰো বুদ্ধিত উদয় নহয়। তোমালোকৰ এয়া ঈশ্বৰীয় অভিযান। তোমালোকে মনুষ্যক দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। বিশ্বত অনেক অনেক প্ৰকাৰৰ মত দি থাকে, তেতিয়া তেওঁলোকৰ কিমান প্ৰদৰ্শন হয়। অন্ধশ্ৰদ্ধা কিমান আছে। দিন ৰাতিৰ পাৰ্থক্য আছে। তোমালোক ব্ৰাহ্মণসকলৰ মাজতো দিন ৰাতিৰ পাৰ্থক্য আছে। কোনোবাইতো একোৱেই নাজানে। হওঁতে বহুত সহজ। নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা, তেতিয়া পাপ মোচন হৈ যাব। দৈবী গুণ ধাৰণ কৰিলে এনেকুৱা দেৱী দেৱতা হৈ যাবা। ঢোল পিটি থাকা।
দেহ অভিমান নাথাকিলে ডিঙিত ঢোল ওলমাই লৈ সকলোকে শুনাই থাকা যে পিতাৰ আগমন হৈছে। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। এয়া ঘৰে ঘৰে বাৰ্তা দিব লাগে। সকলোৰে মামৰ লাগি আছে। তমোপ্ৰধান সৃষ্টি, সকলোকে পিতাৰ বাৰ্তা নিশ্চয় দিব লাগে। শেষৰ ফালে তোমালোকক বাহ দিব। এনেকৈ ক'ব যে এয়া এওঁলোকৰ চমৎকাৰ। আমাক ইমান জগালে কিন্তু আমি নাজাগিলোঁ। যিসকল জাগিলে তেওঁলোকে পালে, যিসকল শুই থাকিল তেওঁলোকে হেৰুৱালে। পিতা বাদশ্বাহী দিবলৈ আহে, তথাপিও হেৰুৱাই পেলায়। সেৱাৰ উপায় উলিয়াব লাগে। পিতা আহি কৈছে, মামেকম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। স্মৰণ নকৰিলে পাপ মোচন নহ'ব। অলপো মলিনতা নাথাকিলে তেতিয়াহে উচ্চ পদ পাব পাৰিবা। নহ'লে পদো কম পাবা আৰু শাস্তিও খাবা। সেৱাৰ ভাল সুযোগ আছে। চিত্ৰ লগত লৈ গ'লে সেৱা কৰিব পাৰিবা। চিত্ৰ এনেকৈ ভালদৰে তৈয়াৰ কৰিব লাগে যাতে সহজে নষ্ট হৈ নাযায়। এই চিত্ৰবোৰ বহুত ভাল বস্তু। বাকী আৰ্হিবোৰতো পুতলাহে। ডাঙৰ ডাঙৰ ব্যক্তিৰ ডাঙৰ ডাঙৰ চিত্ৰ থাকে। হাজাৰ হাজাৰ বছৰ নষ্ট নোহোৱাকৈ থাকে। তোমালোকৰ এই 6খন চিত্ৰই যথেষ্ট। এনেকৈ কোৱা, এই সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে সেয়া আমি আপোনালোকক বুজাম। এই চক্ৰক স্মৰণ কৰিলে আপোনালোক চক্ৰৱৰ্তী ৰজা হৈ যাব। বেজো বহুত ভাল, কিন্তু সন্তানসকলে ইয়াক মূল্য নিদিয়ে। ইয়াৰ ওপৰতো যদি তোমালোকে বুজাই থাকা, তেন্তে তোমালোকৰ বহুত উপাৰ্জন হ'ব। এই বেজ এনেকুৱা যে বুকত পিনেৰে ওলোমাই ৰাখিব লাগে। এই বাবাই এই ব্ৰহ্মাৰ দ্বাৰা এই উত্তৰাধিকাৰ দিয়ে। ট্ৰেইনতো ভ্ৰমণ কৰি এয়া বুজাই থাকা। সৰু সৰু ল'ৰা ছোৱালীয়েও এয়া কৰিব পাৰে। তোমালোকক কোনেও বাধা দিব নোৱাৰে। এই বেজ এনেকুৱা বস্তু যে ইয়াতেই হীৰা মুকুতা, ফল ফুল মহল সকলো সমাহিত হৈ আছে। কিন্তু সন্তানসকলৰ বুদ্ধিত এইবোৰ কথা উদয় নহয়। বাবাই বহুতবাৰ বুজাইছে, চিত্ৰ সদায় লগত ৰাখিবা। তোমালোকক কোনোবাই সমালোচনাও কৰিব। শ্ৰীকৃষ্ণও গালি খালে নহয়, পলুৱাই লৈ গৈছিল, এইটো কৰিছিল, কিন্তু যাক পলুৱাই নিলে তেওঁকো পাত্ৰাণী কৰিলে নহয়। বিশ্বৰ মালিক হৈ এনেকুৱা কাম জানো কৰিব? এই জ্ঞানত বহুত নিচা থাকিব লাগে। আমি বিচাৰোঁ সোনকালে বিনাশ হওক। আকৌ কয়, এতিয়াতো বাবা আমাৰ লগত আছে, পিতাক এৰিলে আকৌ 5000 বছৰ পাছতহে লগ পাম। গতিকে এনেকুৱা পিতাক আমি কেনেকৈ এৰো? পিতাৰ দ্বাৰা আমি পঢ়ি আছো, এয়া হৈছে ব্ৰাহ্মণসকলৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ জন্ম। এনেকুৱা পিতা যিয়ে আমাক বাদশ্বাহী দি আছে। পাছততো আমি তেওঁক লগেই নাপাম। কিন্তু গংগাৰ পাৰৰ নিবাসীসকলে গংগাক ইমান মহত্ব নিদিয়ে। বাহিৰৰ লোকসকলে কিমান মহত্ব দিয়ে। এয়াতো বাহিৰৰ সকল উৎসৰ্গিত হয়। যদিহে যোগ বল নাথাকে, তেন্তে কাৰো ওপৰত বুজনিৰ প্ৰভাৱ নপৰিব। একোৱেই বুজি নাপায়। বহুত আহে, লিখে, এনেকৈ বুজালো, কয় বহুত ভাল, পিতাই বুজি পায়, এনেকৈ শুনিলে যেন একো শুনাই নাই। অলপো নুবুজে, পিতাকেই নাজানিলে। যদি কিবা বুজি পায়, তেন্তে এনেকুৱা পিতাৰ সৈতে যোগাযোগটো ৰাখিব, চিঠি লিখিব, তৎক্ষণাত সুধিব, আপোনালোকে এনেকুৱা পিতালৈ কেনেকৈ চিঠি লিখে কওকচোন। শিৱ পিতা মাৰ্ফত ব্ৰহ্মা ততালিকে লিখিবলৈ আৰম্ভ কৰি দিব। এওঁটো হৈছে ৰথ, কিন্তু অধিক মূল্য তেওঁৰহে, যিজন এওঁৰ শৰীৰত প্ৰৱেশ কৰে। সেৱা কৰোঁতে কৰোঁতে বহুত সন্তানৰ ডিঙি শুকাই যায়, কিন্তু যোগ নাথাকিলে বানে আঘাত নকৰে। ইয়াকো ড্ৰামা বুলি কোৱা হ'ব। পিতাক যদি চিনি লয়, তেন্তে বাবাৰ লগত মিলন নকৰাকৈ থাকিব নোৱাৰিব। ট্ৰেইনততো যুগযুক্ত হৈ যাব লাগে। আমি পিতাৰ ওচৰলৈ গৈ আছো। যেনেকৈ বিদেশৰ পৰা উভতি আহিলে স্ত্ৰী বা ল'ৰা ছোৱালী
সকলো স্মৃতিলৈ আহে, এয়া আমি কাৰ ওচৰলৈ যাওঁ? গতিকে ৰাস্তাত কিমান আনন্দিত হ'ব লাগে, সেৱা কৰি কৰি আহিব লাগে। বাবা হৈছে সাগৰ, চাই থাকে সন্তানসকলে অনুসৰণ কৰি আছেনে নাই। জ্ঞানৰ লহৰ উঠে, সেয়া দেখি আনন্দিত হয়। এওঁতো বহুত ভাল সুসন্তান। ৰাতিপুৱাৰ স্মৃতিৰ যাত্ৰা বহুত লাভদায়ক। এনেকুৱাও নহয় যে কেৱল ৰাতিপুৱাহে স্মৰণ কৰিব লাগে। উঠোতে বহোতে খাওঁতে লওঁতে স্মৰণ কৰিলোনে? তোমালোকেতো সেৱাৰ যাত্ৰাত আছা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, কাৰো অন্তৰ দোষী কৰিব নালাগে। ভিতৰত কোনো ভূত থাকিলে পৰীক্ষা কৰি সেয়া দূৰ কৰিব লাগে। ফুল হৈ সকলোকে সুখ দিব লাগে। 2 নম্বৰ, আমি জ্ঞান সাগৰৰ সন্তান, গতিকে ভিতৰি সদায় জ্ঞানৰ লহৰ উঠি থাকিব লাগে। সেৱাৰ উপায় উলিয়াব লাগে। ট্ৰেইনতো সেৱা কৰিব লাগে। লগতে পাৱন হ'বৰ বাবে স্মৃতিৰ যাত্ৰাটো থাকিব লাগে। বৰদান, স্মৃতি আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা পিতাৰ সহায়ৰ অনুভৱ কৰোঁতা আশীৰ্বাদৰ পাত্ৰ আত্মা হোৱা। স্মৃতি আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা পিতাৰ সহায়ৰ অনুভৱ কৰোঁতা আশীৰ্বাদৰ পাত্ৰ আত্মা হোৱা। য'ত স্মৃতি আৰু সেৱাৰ সন্তুলন অৰ্থাৎ সমতা থাকে, ত'ত পিতাৰ বিশেষ সহায়ৰ অনুভৱ হয়। এই সহায়েই আশীৰ্বাদ, কিয়নো বাপ দাদাই অন্য আত্মাসকলৰ দৰে আশীৰ্বাদ নিদিয়ে। পিতাটো হয়েই অশৰীৰী, গতিকে বাপ দাদাৰ আশীৰ্বাদ হৈছে সহজ, স্বতঃ সহায় পোৱাৰ যাৰ দ্বাৰা যি অসম্ভৱ কথা সেয়া সম্ভৱ হৈ যায়। এয়াই সহায় অৰ্থাৎ আশীৰ্বাদ। এনেকুৱা আশীৰ্বাদৰ পাত্ৰ আত্মা হোৱা যে প্ৰতিটো খোজত পদমৰ উপাৰ্জন জমা হৈ যায়। শ্লোগান, শক্তিৰ কিৰণ দিবলৈ অবিনাশী সুখ, শান্তি আৰু সঁচা মৰমৰ পুঁজি জমা কৰা। শক্তিৰ কিৰণ দিবলৈ অবিনাশী সুখ, শান্তি আৰু সঁচা মৰমৰ পুঁজি জমা কৰা। ওম শান্তি।